এয়া মোৰ মা, মই মাক বহুত বেছি ভাল পাওঁ, আপোনালোকেও ভাল পাবলৈ শিকিব। মায়ে সদায় হাঁহি থকাটো বিচাৰো, প্ৰত্যেকজনী মায়ে হাঁহি থকাটো বিচাৰো। আৰু যদিও মই বেহৰবাৰীত শ্বুটিং নকৰো, কাৰণ বেহৰবাৰী চিৰিয়েলখন মোৰ ইমান প্ৰিয় যে মই সদায় শ্বুটিঙলৈ গৈ বেগটো থৈ বেহৰবাৰীলৈ আহো, আৰু ইহঁতে এফালৰ পৰা মোক গালি পৰা আৰম্ভ কৰি দিয়ে। আমাৰ এই যি আহোম জাতি আছে, আমাৰ যি জনগোষ্ঠী আছে, আমি যি কোচ, কলিতা, ব্ৰাহ্মণ, আমি যি সমন্বয়ে আমি সকলো মিলি একোজন অসমীয়া। পৰম শ্ৰদ্ধাৰ লখিমপুৰ জিলাৰ ৬৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি দিন ৰাত কষ্ট কৰি আপোনালোকে ইমান এখন ধুনীয়া মঞ্চ আজি বহু দিনৰ পৰা কৰি আহিছে। 67 ইয়াৰ্ছ এটা দীঘলীয়া সময়, আৰু এই সময়টোত লখিমপুৰ জিলাৰ বিহু ভাল পোৱা এছাম ডেকা গাভৰু বয়োজ্যেষ্ঠৰ সন্মিলনত এই ধৰণৰ এক সন্মিলনী গঢ়ি উঠিছে, যাক লৈ মই এজন লখিমপুৰীয়া হিচাপে সদায় গৌৰৱ কৰি আহিছো। লখিমপুৰৰ নিজস্ব এটা সক্ৰিয়তা আছে। লখিমপুৰ জিলা সকলো জাতি জনগোষ্ঠী মিলি এখন সুন্দৰ সমাজ গঢ়ি ৰাখিছে, আৰু সেই লখিমপুৰলৈ যেতিয়া আমাৰ মৰমৰ অভিনেতা অভিনেত্ৰীসকল আহে আমি বৰ গৌৰৱান্বিত হওঁ। আমি তেওঁলোকক আদৰিবলৈ পাই এনেধৰণে মনত আনন্দ আহে, সেই কথাটো আমি বুজাব নোৱাৰো। আজি মই আপোনালোকৰ একেবাৰে ওচৰৰ ল'ৰা, নাওবৈচাৰ ল'ৰা, মোৰ এইখন মঞ্চত এনেকৈ গামোচা লোৱাৰ ধৃষ্টতা একেবাৰে নাই। তথাপিও আপোনালোকে যে মোক মাতি মোৰ জীৱনটো আগুৱাই যোৱাত আপোনালোকে সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যদুমণি দাই কোৱাৰ দৰে যেতিয়া মই কলেজ লাইফত আছিলো অকণমান গুণ্ডামি কৰিছিলো, এতিয়া সেইবোৰ বাদ দিলো। এতিয়া মাজে মাজে কৰো, বেয়াৰ বিৰুদ্ধে কৰো, ভালক প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰো, আৰু কৰবাত কেতিয়াবা মোৰ বেয়াও শুনিব, কাৰণ এটা বেয়া পক্ষই সদায় মোৰ পিছত যুঁজি থাকে, আৰু তাক কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ। মই দুৰ্ভগীয়া নাৰীসকলক আগুৱাই নিবৰ কাৰণে, পুৰুষসকলক আগুৱাই নিবৰ কাৰণে মই নিজস্ব প্ৰচেষ্টা ৰাখিছো। বাৰু যিয়েই নহওক সেইবোৰ পৰৱৰ্তী সময়ত কম। আমি জানো যে আমাৰ ভিন্ন জাতি জনগোষ্ঠী আছে এইখন অসমত, তাৰে হৈছে আহোম জাতি। ৰুদ্ৰসিংহই মঞ্চায়ন কৰিলে বিহুক এটা সময়ত ইংৰাজে এই বিহুটোক শেষ কৰি দিবৰ কাৰণে উঠি পৰি লাগিছিল। সেইটো সময়ত নগাঁৱৰ এজন মানুহে নিজৰ ভনীয়েকক লৈ গৈ ইংৰাজৰ আগত আমাৰ এই স্বাভিমান, আমাৰ এই সাংস্কৃতিক ৰূপৰেখাৰ প্ৰদৰ্শন কৰিলে, আৰু তেতিয়াও এনেধৰণে বিহু যে আজীৱনৰ বাবে চলি থাকিব চাহাবসকলেও নিৰ্দেশনা দিলে। গতিকে আমি আমাৰ এই যি আহোম জাতি আছে, আমাৰ যি জনগোষ্ঠী আছে, আমি যি কোচ, কলিতা, ব্ৰাহ্মণ, আমি যি সমন্বয়ে আমি সকলো মিলি একোজন অসমীয়া হৈ আমি আমাৰ এই যিবিলাক জাতিৰ সক্ৰিয়তা আছে, বিহুৱে হওক কিবাই হওক, গোটেইখিনি লৈ আমি সকলো একোজন অসমীয়া, একোজন ভাৰতীয়। এইখিনিতে মই বৰ দুখেৰে ক'ব বিচাৰো যে আপোনালোকে জানে কাশ্মীৰৰ পেহেলগামত যি ধৰণে সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে কিছুমান তেখেতসকলক মই ইয়াৰ পৰাই তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু লগতে আমাৰ বেহৰবাৰী আউটপোষ্টৰ লগতে বড়ো জনগোষ্ঠীৰ এজন লোকশিল্পী, যি অসমৰ শিল্প জগতৰ কাৰণে এক ধ্ৰুৱতৰা বুলি ক'ব পাৰি, ফাইলেও বসুমতাৰী ডাঙৰীয়া আমাৰ মাজৰ পৰা বিদায় মাগিছে। এই ক্ষণতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো। লগে লগে বেহৰবাৰী আউটপোষ্টৰ বেহৰবাৰী যিসকল অভিনেতা অভিনেত্ৰী আছে, তাৰ মাজতে আমাৰ ৰিচা আহিছে। ৰিচা চেত্ৰীয়ে আপোনালোকক মৰমৰ কথাবোৰ ক'লে, মনৰ কথাবোৰ ক'লে, আৰু ৰিচাহঁতক আপোনালোকে মৰম দিব। কিন্তু এটা কথা গৌৰৱেৰে কওঁ যে আমি চাকৰিয়াল নামৰ এখন চিৰিয়েল কৰি আছো, আমাৰ TRP নাম্বাৰ 1। এইটো কৈ দিছো এবাৰ মাজতে, ভাবিছে নেকি? জয় জয়পী সকলোকে নমস্কাৰ জনাই মই প্ৰিয়ম পল্লৱী আজি 67 সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত উপস্থিত